আপোনালোকক আজি মই দেখুৱাম আমাৰ ভাৰ্মি কম্পোষ্ট কেঁচু সাৰ ক'ত আমি প্ৰস্তুত কৰিছোঁ। এয়া আপুনি ওচৰৰ পৰা ধুনীয়াকৈ দেখুৱাই দিয়ক। তো ইয়াত আছে আমাৰ কেঁচু সাৰ। এয়া ইয়াত কেঁচুৱে খাই আছে। তো এইবিলাক কেঁচু ইয়াতে সোমাই আছে। কেঁচুবিলাক এনেকে দেখা পাব। এইবিলাক কেঁচু তো এইটো অষ্ট্ৰেলিয়ান প্ৰজাতিৰ হয়। ইয়াত মই ওপৰৰ লেয়াৰ 2-3টা লেয়াৰ কাটি উলিওৱা হ'ল। আকৌ এতিয়া এটা আৰু লেয়াৰ কিছুদিনৰ পাছত আকৌ কাটি আঁতৰাব লাগিব। তো ইয়াত আমি গোবৰৰ লগত কলগছ মেটেকা দি পেলাই সংমিশ্ৰণ কৰি ইয়াত কেঁচু দি পেলানি ৰাখিছোঁ। আচলতে এইটো প্ৰকৃততে ক'বলৈ গ'লে কেঁচু সাৰৰ কাৰণে এই টেংকিটো এনেদৰে বনোৱা নাছিলোঁ। এইটো বনাইছিলোঁ মই মাগুৰ মাছ পুহিবৰ কাৰণে। কিন্তু মাগুৰ মাছো মই মেলি চাইছিলোঁ, কিন্তু মাগুৰ মাছত মই ছাকচেছ নহ'লোঁ। যাৰ কাৰণে মই এই টেংকিটো এনেই পেলাই থ'বলৈ বেয়া লাগিলে। আৰু তাৰ পাছত মই আকৌ কেঁচু সাৰ কৰিম বুলি ইয়াক মানে মাজত চেম্বাৰ কৰি পেলালোঁ। তো চেম্বাৰ কৰিলোঁ 3 ফুট আছে বহলটো, আৰু দীঘলটো 6.5 ফুটমান আছে। তো এনেকেই এই টেংকিটো মই কামত লৈছোঁ। আৰু এইফালে আছে আপোনাৰ গোবৰ আৰু মেটেকা, এইটো সংমিশ্ৰণ কৰি ৰাখিছোঁ। ইয়াত এতিয়ালৈকে মই কেঁচু এৰা নাই, ইয়াক ৰাখিছোঁ। সেইফালে খালী হৈ গ'লে আকৌ এইফালে দিব পাৰিম। এইফালে 2টা চেম্বাৰ আছে, এইটো এটা আৰু সেইটো এটা। অকণমান সময় লাগিব। মাজফালে ভিতৰত মানে অকণমান গৰম নিচিনা পাই আছোঁ, যাৰ কাৰণে মই ইয়াত কেঁচু মেলা নাই। আৰু কেইদিনমানৰ পাছত, এসপ্তাহমানৰ পাছত ইয়াত কেঁচু মেলিব পাৰিম। তো এনেকেই আৰু আমি এইসকলক লৈ পেলানি এই প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছোঁ, আৰু বেছিও আছোঁ। আৰু এইকেইদিনতে মোক আকৌ 2 কুইণ্টেল অৰ্ডাৰ আছে, সেই 2 কুইণ্টেল দিব লাগে। তো এনেকেই আমি কামবিলাক কৰি আছোঁ। তো এইটো মই 2022 চনৰ পৰা আৰম্ভ কৰিছোঁ, বেছি দিন হোৱা নাই। তো আপোনালোকেও এনেদৰে কোনোবাই যদি ভাবিছে নিবনুৱাসকলে মই কৰিম বুলি, তেতিয়া কৰিব পাৰে। তো এনেকৈ কৰি আছোঁ আৰু এইবিলাকে।